প্ৰথমে আমাৰ আলহীজনক চাই লওক, তাৰপিছতহে বাকীখিনি দেই। ইফালে আজি আমাৰ খুৰা ঘৰত মানে সৰুকৈ অকণমান নিয়ম এটা কৰিছে বিশ্বকৰ্মা পূজাৰ। ৰুটি বেলি আছে, ভজাই ভাজি আছে, পূৰা দেখিছেনে? এইফালে আমাৰ খুৰীয়ে গৰমখনত জুইৰ ওচৰত বহি বহি পুৰি বনাইছে, কিমান কষ্ট কৰিছে, বেয়াই লাগিছে। মই বোলো অকণমান বনাই দিওঁ দিয়ক, তুমি বোলে নালাগে, গৰম লাগিব নহয় তোমাৰ বোলে এনেকৈ। এইফালে দোকানৰ পৰা ফ্ৰিজৰ পানী বটল এটা আনি খাই লৈছোঁ গোটেইকেইটাই, কাৰণ মই কাম কৰাত নহয় খোৱাতহে ভাল দেই। এইফালে মই ভাইটিক ক'লোঁ যে বোলো বিশ্বকৰ্মা দিনাখন খোলৰ ওচৰত ধূপ এডাল জ্বলাব লাগে নহয়, সিও নাজানে আচলতে, তাৰপিছত কোৱাৰ কাৰণে সি ধূপডাল জ্বলালে। এইফালে আকৌ ঘৰত নোখোৱাৰ আগতে আকৌ বেলেগ এঘৰত খাবলৈ আহিলোঁ, মানে এইটো দেখিয়ে থাকে নহয় মোৰ ভিডিঅ'ত ন। সিহঁতৰ ঘৰত বোলো প্ৰথমে খাই লওঁ, তাৰপিছত নিজৰ ঘৰত খামগৈ আৰু। সৰহকৈ খাব নোৱাৰি, আকৌ পেটত চুক এটা ৰাখিব লাগিব ঘৰত খাবলৈ বুলি।